এই সন্ত্ৰাস যিটো কৰিবলৈ ওলাইছে মই খালি এইটোৱে আহ্বান জনাইছো প্ৰমাণ কৰক মই ৰাজনৈতিক সন্ন্যাস লওঁ আজি ছ'চিয়েল মিডিয়াত এটা ফেচবুক লাইভ বা এটা ভিডিঅ'লৈ তোলপাৰ হৈছে আৰু ভিডিঅ'টো মই চাইছোঁ যে তেজপুৰ সমষ্টিত এটা জেগাত তেওঁলোকে ৰোড ব্লক কৰিছে কংগ্ৰেছ দলত আৰু তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া মোৰ সমষ্টিত 5 মাইল অঞ্চলত তেওঁলোকে গাড়ী লৈ এটা প্ৰচেছন কৰিছে আৰু তাত 5 মাইলত যিহেতু ৰাইজে তেওঁলোকক সঁহাৰি জনোৱা নাই তেওঁলোক এটা ডিপ্ৰেশ্যনত আহিছে বা ৰাইজে আমাৰ পতাকা তাত গ্ৰহণ কৰিছে পতাকা উৰাইছে বা পতাকা তেওঁলোকক দেখুৱাইছে মই যিখিনি জানো মই যিখিনি খবৰ দিছোঁ কাৰণ মই আছোঁ চাৰিদুৱাৰ আৰু তাৰ পিছত তেওঁলোকে মোৰ সমষ্টিৰ পৰা যেতিয়া তেজপুৰ সমষ্টি সোমাইছে আহিছে তেজপুৰ সমষ্টিৰ ভিতৰত এটা জেগাত বোলে সুনীল চেত্ৰীক আক্ৰমণ কৰিছে বুলি কংগ্ৰেছৰ স্পোক্স পাৰ্চন ৰূপা কলিতাই চিঞৰি কিছু কথা কোৱা মই চালোঁ আৰু মই দেখি চক হৈ গৈছোঁ যে আমাৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰী এনেকুৱা এটা অৱস্থা হৈ গ'ল যে নদুৱাৰৰ বিজেপি কৰ্মীয়ে সুনীল চেত্ৰীক আক্ৰমণ কৰিলে আৰু সুনীল চেত্ৰীক মাৰপিট কৰিলে আৰু মই ফটোখন দেখি এনেকুৱা লাগি গ'ল যে সুনীল চেত্ৰী মৰিয়ে যাব নেকি এতিয়া যে চিঞৰি মানে এনেকুৱা এটা যন্ত্ৰণা তেওঁ পাইছে পানী হেৰি কৰিছে এই ৰূপা কলিতা গৰাকীয়ে তেওঁ চিঞৰি কৈছে মৃত্যুৰ কাৰণে দায়িত্ব ল'ব লাগিব সুনীল চেত্ৰীক নদুৱাৰ বিজেপি কৰ্মীয়ে এয়া অৱস্থা কৰিলে এই চিঞৰ বাখৰ কৰি যিটো পৰিৱেশ সৃষ্টি কৰিলে আৰু মইতো খবৰ লৈছোঁ তেওঁলোকে আচলতে আহি পেলাই হাইৱে ব্লক কৰিবলৈ আহি পুলিচ পেৰামিলিটাৰী ফ'ৰ্চ তাত পুৰা আছে চবৰে আগতে ফটকে সুনীল চেত্ৰীয়ে বাগৰি মেলি যিখন নাটক কৰি দিলে মই যিটো খবৰ পাওঁ যে ইমান নিকৃষ্ট ৰাজনীতি কৰিব বুলি আৰু এইগৰাকীটো যিটো কাহিনীয়া বেকগ্ৰাউণ্ডটো যিবিলাক এই ৰূপা কলিতা যিগৰাকী তেওঁৰ কামেই এইবিলাক তেওঁ বাকী ফাঁকি বিভিন্ন ধৰণৰ অসামাজিক কামত বা এইবিলাকত তেওঁ যেনেধৰণে চেৰফেৰ কৰি থাকে গতিকে তেওঁ এইবিলাকত কি কামত জড়িত নাই তেওঁ মই এতিয়া বালিপাৰাতে তাতে মিটিং কৰি আছিলোঁ তেওঁ যেতিয়া এইখিনি কথা শুনিছে তাৰ মহিলাখিনিয়ে যিখিনি কথা তেওঁ সম্পৰ্কত কৈছে আৰু পৰিৱেশটো এনেকুৱা এটা কৰি দিছে যে নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থীক বিজেপি কৰ্মীয়ে মাৰিলে আৰু সুনীল চেত্ৰী এনেকুৱা এটা চিঞৰ বাখৰ কৰি নাটক কৰি দিছে যদি তেওঁৰ এইটো অৱস্থা তেওঁ কি কাৰণে তেজপুৰত কোনো হস্পিটেলত তেওঁ এডমিট নহ'ল তেওঁ নেদেখালে ঘটনা হৈছে তেজপুৰ সমষ্টিত নদুৱাৰ সমষ্টিত এনেকুৱা ঘটনা হ'লে কোনোবাই দেখিব বুজিব মই এতিয়া এইটোৱে বুজিছোঁ যে এনেকুৱা এটা জেগাত তেওঁলোকে ঘটনাটো কৰাইছে সুনীল চেত্ৰী মেজিক গাড়ীত আছিল নেকি মেজিক গাড়ী ভাঙিছে বুলি কৈছে সুনীল চেত্ৰী মেজিক গাড়ীত ঘূৰে নেকি সুনীল চেত্ৰীৰ গাত কোনোবাই হাত উঠাইছে নেকি সুনীল চেত্ৰীয়ে যিমান চিঞৰিছে যেন কোনোবাই মৰিয়াই ৰাস্তাত পেলাই থৈ গৈছে পানী ৰূপা কলিতাই যিমান চিঞৰিছে এনেকুৱা নাটক ৰাজনীতি কৰিবলৈ ঘিণ লগা পৰিৱেশ আজি দিনটোত নদুৱাৰ সমষ্টিত সৃষ্টি কৰিবলৈ বিচাৰিছে কিমান আক্ৰমণ কৰিছে কিং জমৰ লগত নৰ্থ কোৰিয়াৰ লগত যেতিয়া NDFBৰ সন্ত্ৰাস আছিল গুলিয়াই দিন দুপৰত মানুহ হত্যা কৰিছিল তেতিয়া একেলগে ৰাম ৰাজ্য আছিল মই থিয় হৈছিলোঁ জনসাধাৰণৰ ওচৰত ধন দাবীত আক্ৰান্ত হোৱা মানুহৰ ওচৰত গুলিয়াই মৰা পৰিয়ালৰ ওচৰত আজি নদুৱাৰ সমষ্টিত শান্তিত থকা নাই নদুৱাৰ সমষ্টিত আজি গুলি বাৰুদ বোমাৰ শব্দ আছে ইয়াত জনগোষ্ঠী ভিত্তিত ক'ৰবাত সন্দেহ অবিশ্বাস আছে আজি এই সমষ্টিটোক বদনাম কৰিবৰ কাৰণে এজনী ৰূপা কলিতা আৰু সুনীল চেত্ৰীয়ে যি ষড়যন্ত্ৰ কৰিছে মই ৰাইজক এইটোৱে আহ্বান জনাইছোঁ ভগৱান বিশ্বাস কৰোঁ মই ভগৱানে বিচাৰ কৰিব
ৰূপা কলিতাই কিন্তু ফেচবুক লাইভো কৰি আছিল ফেচবুক লাইভ কৰি আছে ফেচবুক লাইভটো যদি আপোনালোকে ভালকে চাই তেতিয়াই বুজিব তেওঁই তেওঁৰ কথাবিলাকৰ প্ৰমাণটো তাৰ ফেচবুক লাইভতে পাব যে পৰিকল্পিত ষড়যন্ত্ৰ চাওক মই কিছুদিন আগৰ পৰা মই দলীয় সতীৰ্থসকলক কৈ আছো কাৰণ এই যে সুনীল ছেত্ৰীকে ধৰি যিটো গ্ৰুপ তেওঁলোকে যেনিয়েই যায় তেনিয়েই তেওঁলোকৰ হতাশা কংগ্ৰেছ কাৰ্যালয়ত তেওঁলোকৰ অৱস্থা নাই কংগ্ৰেছৰ মানুহৰ ঘৰলৈ গৈছে সঁহাৰি নাই তেওঁলোকৰ ভোট বেংক বুলি যিটো মাইনৰিটি পকেট কয় 5 মাইলৰ আজি তাতো তেওঁলোকৰ ডিপ্ৰেছন তেওঁক যেনেকৈ আদৰণি জনাব লাগিছিল তাত বিজেপিৰ পতাকাৰে তেওঁলোকক বুজাই দিছে যে আমি বিজেপি তাৰপিছত তেওঁলোকৰ ভোট বেংক ক'ত তেওঁ যিটো লোকৰা গাঁও পঞ্চায়ত নিজৰ গাঁও পঞ্চায়ত তাত তেওঁৰ আদৰণি নাই তাত কোনো মানুহৰ সঁহাৰি তেনেকৈ নাই গতিকে যেনিয়েই যায় তেনিয়েই যেতিয়া মানুহৰ সঁহাৰি নাই গতিকে এটা পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ ইয়াত চেম্পেথি ল'ব পাৰে নেকি যে তেওঁক মাৰিলে বিজেপি কৰ্মী কি ইমান উত্তাল হৈ আছে নেকি পতাকাখন জোকৰাটো অপৰাধ নেকি আৰু বিজেপি কৰ্মীয়ে তেওঁক মাৰিব নেকি আৰু তেওঁক কাক লৈ ঘূৰিছিলে আপোনালোকে জানে যে প্ৰাক্তন বিধায়ক পানেশ্বৰ বসুমতাৰীয়ে হাতত খুকুৰি লৈ প্ৰিন্স বুলি ল'ৰাজনক ভিডিঅ' ফুটেজ আছে কেনেকৈ গুৰিয়াই গুৰিয়াই মাৰিছিলে খুকুৰিয়ে আঘাত কৰিছে কোনে কৰিছে কোনে সাৰেণ্ডাৰ এণ্ড ডিপি লৈ ঘূৰিছে এই সন্ত্ৰাস যিটো কৰিবলৈ ওলাইছে মই খালি এইটোৱে আহ্বান জনাইছো প্ৰমাণ কৰক মই ৰাজনৈতিক সন্ন্যাস লওঁ